নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে যেহেতু আমাৰ গণিতৰ পৰীক্ষা শেষ হৈছে আৰু আজি এই ভিডিওটোৰ জৰিয়তে তোমালোকক সলভ এমসিকিউ যি 45টা প্ৰশ্ন তোমালোকৰ এমসিকিউ আহিছিল সেই এমসিকিউ কেইটাৰ উত্তৰ তোমালোকক দিবৰ কাৰণে চেষ্টা কৰিম তোমালোকে তোমালোকৰ কোৱেশ্চন পেপাৰৰ লগত এইকেইটা মিলাই ল'ব পাৰিবা আৰু নিজে গম পাবা যে কি তোমালোকৰ কিমানটা প্ৰশ্নৰ উত্তৰ শুদ্ধ হৈছে এইখন মোৰ হাতত এই সি সেটৰ কোৱেশ্চন পেপাৰখন আছে আমাৰ যেহেতু 4টা সেটৰ কোৱেশ্চন পেপাৰ আছে এ বি সি ডি যদিও সেট 4টা কিন্তু তোমালোকৰ কোৱেশ্চন বিলাক ওলট পালট কৰি থাকিব কোৱেশ্চন হেই কেইটাই যেহেতু আছে গতিকে তোমালোকে মিলাই ল'ব পাৰিবা এতিয়া চোৱা সি সেটৰ যি কোৱেশ্চন পেপাৰৰ ওপৰত ভিত্তি কৰি আমি এমসিকিউ কেইটা কবৰ কাৰণে চেষ্টা কৰিম আৰু তোমালোকে তোমালোকৰ কোৱেশ্চন পেপাৰৰ লগত এই উত্তৰ কেইটা মিলাই চাবা কাৰণ তোমালোকৰ এ বি বা ডিও পৰিব পাৰে গতিকে তোমালোকে মিলাই চাবত অসুবিধা নহয় কাৰণ মই কোৱেশ্চন কেইটা মাটি দিবৰ কাৰণে চেষ্টা কৰিম এৰ প্ৰথম যেটো প্ৰথম প্ৰশ্নটো হৈছে এই যিখন কোৱেশ্চন পেপাৰ ইয়াত যেটো চিন দিয়া আছে চিন দিয়া থাকাটো ভুলো থাকিব পাৰে কাৰণ এখন যেহেতু মই এজন ছাত্ৰৰ পৰা লৈছো মই শুদ্ধ উত্তৰটো তোমালোকক ইয়াতে দিবৰ কাৰণে চেষ্টা কৰিম তলৰ কোনটো অপৰিমেয় সংখ্যা এইটো যেটো 1 নম্বৰ কোৱেশ্চন ইয়াৰ উত্তৰটো হ'ব বি মই জাস্ট তেনেকুৱা ধৰণে কৈ যাম তোমালোকে মিলাই ল'বা নহলে ভিডিওটো বহুত দীঘল হ'ব 2 নম্বৰ যেটো প্ৰশ্ন 2 নম্বৰ প্ৰশ্নটো আছে যে এই px = x to the power 3 plus 4x square minus 28x plus 2 বহুপদীয়ে x plus 1 ৰ দ্বাৰা ভাগ কৰিলে এই ভাগশেষ কিমান হ'ব অৰ্থাৎ হৰণ কৰিলে ভাগশেষ কিমান হ'ব বুলি কোৱা হৈছে ইয়াৰ উত্তৰটো হ'ব c অৰ্থাৎ 8 উত্তৰ হ'ব ইয়াৰ 8 তাৰ পিছত যেটো 3 নম্বৰ প্ৰশ্নটো কি কোৱা হৈছে চাওক এটা এই বহুপদ ৰাশিৰ লেখটোৱে x অক্ষক দুটা বিন্দুত কাটে আৰু y অক্ষক এটা বিন্দুত কাটে তেনেহলে বহুপদটোৰ শূন্যৰ সংখ্যা কি হ'ব বুলি কোৱা হৈছে ইয়াতে এই মানে শূন্যৰ সংখ্যা হ'ব এই কেইটা শূন্য সংখ্যা হ'ব এই কথাটো কোৱা হৈছে 3 নম্বৰ যেটো প্ৰশ্ন 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব 2 এটলিষ্ট 2 অৰ্থাৎ কমেও দুটা হ'ব বি নম্বৰ অপচন হ'ব ইয়াৰ শুদ্ধ উত্তৰ 4 নম্বৰ প্ৰশ্নটো দিয়া আছে তলত দিয়া সমীকৰণ বিলাকৰ কোন দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ উদাহৰণ দিবৰ কাৰণে দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ উদাহৰণ দিবৰ কাৰণে দিয়া হৈছে 4 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব 5x - twice y = 0 অৰ্থাৎ 4 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব এ 5 নম্বৰ যেটো প্ৰশ্ন প্ৰশ্নটোৰ উত্তৰ আছে p কি মানৰ বাবে তলত দিয়া সমীকৰণ জোৰৰ এটা অদ্বিতীয় সমাধান আছে ইয়াৰ এই দুটা সমীকৰণ বিলাক তলত দিয়া আছে এই সমীকৰণ জোৰৰ পৰা এটা অদ্বিতীয় সমাধান ওলাব লাগে আৰু ইয়াৰ উত্তৰটো হ'ব অৰ্থাৎ যেটো আমাৰ 5 নম্বৰ প্ৰশ্নৰ উত্তৰটো হ'ব এ p ৰ 4ৰ বাহিৰে সকলো সমান pৰ মান 4ৰ বাহিৰে সকলো সমান এই প্ৰশ্নটোৰ উত্তৰ হ'ব ইয়াৰে শুদ্ধ অৰ্থাৎ 5 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব এ এতিয়া 6 নম্বৰ যেটো আহিল 6 নম্বৰ প্ৰশ্নটোৰ উত্তৰ তোমালোকক ক'বৰ কাৰণে চেষ্টা কৰিম pৰ কি মানৰ বাবে p - x p - 2x square plus 28x plus 5 = 0 সমীকৰণটো দ্বিঘাত সমীকৰণ নহয় প্ৰশ্নবোধক দিয়া হৈছে গতিকে সমীকৰণটো দ্বিঘাত সমীকৰণ নহয় বুলি কোৱা হৈছে আৰু ইয়াৰ উত্তৰটো উলিয়াব লাগে এটো আমাৰ 6 নম্বৰ প্ৰশ্নৰ উত্তৰটো হ'ব বি অৰ্থাৎ 2টো হ'ব ইয়াৰ উত্তৰ 7 নম্বৰ প্ৰশ্নটো চোৱা ax square plus bx plus c = 0 a not = 0 সমীকৰণৰ মূলবোৰ বাস্তৱ আৰু অসমান বিবেচিকা ডিৰ কোনটো মানৰ বাবে এটো সত্য তাৰ তলত যি চাৰিটা দিয়া হৈছে ইয়াৰ কোনটোৰ বাবে এটো সত্য এই কথাটো কোৱা হৈছে আমাৰ এটো হৈছে 7 নম্বৰ প্ৰশ্নৰ উত্তৰটো হ'ব d > 0 7 নম্বৰ যেটো প্ৰশ্ন আছে হেতু প্ৰশ্নৰ উত্তৰ হ'ব d > 0 তাৰ পিছত 8 নম্বৰ যেটো প্ৰশ্ন ইয়াতে কোৱা হৈছে 4 9 14 19 24 শ্ৰেণীটোৰ 70তম পদটোৰ বাবে তলৰ কোনটো ধৰণত প্ৰকাশ কৰিলে শুদ্ধ হ'ব অৰ্থাৎ এইটো সিৰিজৰ 70তম পদটো মানে উলিয়াব লাগে বা এই 70তম পদটো উলিয়াবলৈ হলে তলৰ কোনটো ফৰ্মুলাত লিখিলে বা কোনটো ফৰ্মুলাৰ জৰিয়তে সেই 70তম আমি যেটো পদ পাব পাৰিম ইয়াৰে উত্তৰটো হ'ব বি 4 + 69 * 5 যদি আমি কৰো তেতিয়া হলে আমাৰ 70তম পদটোৰ মানটো হোৱা হ'ব 9 নম্বৰ যেটো প্ৰশ্ন 9 নম্বৰ প্ৰশ্নটো চোৱা তোমালোকে
9 নম্বৰ প্ৰশ্নটো হৈছে এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ -20 আৰু প্ৰথম 20টা পদৰ যোগফল -350 তেনেহলে তলৰ কোনটো সমান্তৰ প্ৰগতিটোৰ শেষৰ পদ হ'ব একেবাৰে শেষৰ পদ কোনটো হ'ব এই কথাটো কোৱা হৈছে এইটো হৈছে 9 নম্বৰ প্ৰশ্ন শেষৰ পদটো মানে এই 9 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব সি অপচন সি -15 অপচন সি -15 10 নম্বৰ যেটো প্ৰশ্ন 10 নম্বৰ প্ৰশ্নটোৰ এই উত্তৰ হ'ব অপচন সি 1.2 সেন্টিমিটাৰ মই আৰু গোটেই ডিটেইলছ মাতি থকা নাই ভিডিওটো বহুত দীঘল হ'ব তোমালোকৰ আমনি পাবা অপচন সি 1.2 সেন্টিমিটাৰ তাৰ পিছত 11 নম্বৰ যেটো প্ৰশ্ন আছে 11 নম্বৰ প্ৰশ্নটোৰ এই উত্তৰ হ'ব 11 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব অপচন ডি2 হ'ব 11 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব ডি2 তাৰ পিছত 12 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কি হ'ব তোমালোকে চোৱা 12 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব এই ইয়াত যেহেতু আমাৰ কেৰ মান উলাব দিছে 12 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব এই অপচন নম্বৰ বি 4 কেৰ মান হ'ব 4 13 নম্বৰ যেটো প্ৰশ্ন 13 নম্বৰ প্ৰশ্নৰ উত্তৰ হ'ব এই আমাৰ 13 নম্বৰ প্ৰশ্ন 13 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব 6 or -2 অপচন নম্বৰ সি 6 or -2 এই প্ৰশ্নটোৰ উত্তৰ হ'ব এই সি নম্বৰ 6 or -2 14 নম্বৰ যেটো প্ৰশ্ন 14 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কি হ'ব অপচন নম্বৰ ডি 1 15 নম্বৰ যেটো প্ৰশ্ন 15 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব অপচন নম্বৰ বি 2 twice sec a অপচন নম্বৰ বি twice sec a 16 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব অপচন নম্বৰ ডি 40 অপচন নম্বৰ ডি 40 ডিগ্ৰী 17 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব এই অপচন নম্বৰ সি পাই r স্কয়াৰ ডিভাইডেড বাই 12 অপচন নম্বৰ সি টু ইয়াৰ এই মানে কি হ'ব ইয়াৰ উত্তৰ হ'ব কোনটো অপচন নম্বৰ সি 18 নম্বৰ যেটো প্ৰশ্ন 18 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব অপচন নম্বৰ ডি 7 সেন্টিমিটাৰ অপচন নম্বৰ ডি 7 সেন্টিমিটাৰ 19 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব অপচন নম্বৰ সি 4 ইউনিট অৰ্থাৎ 4 একক অপচন নম্বৰ যেটো ডি আছে 4 একক অৰ্থাৎ 4 সেন্টিমিটাৰ আৰু এটো সেন্টিমিটাৰত হেৰি হ'ব 4 একক 4 ইউনিট ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ এটো 19 অপচন নম্বৰ বি টু 20 নম্বৰটো উত্তৰ হ'ব অপচন নম্বৰ ডি 3k to the power 3 অপচন নম্বৰ ডি 3k to the power 3 21 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব 4 সেন্টিমিটাৰ অপচন নম্বৰ বি 4 সেন্টিমিটাৰ 22 নম্বৰ যেটো প্ৰশ্ন 22 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব এই অপচন নম্বৰ সি 5.6, 5 এইটো 22 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব অপচন নম্বৰ সি 5.6, 5 23 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব 5 divided by c অপচন নম্বৰ সি 5 divided by c 24 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব এই অপচন নম্বৰ সি 7 divided by 13 অৰ্থাৎ 13 ভাগৰ 7 যেটো আছে হেতু অপচন হ'ব অপচন নম্বৰ সি তাৰ পিছত অপচন নম্বৰ যেটো 25 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব অপচন নম্বৰ সি 10 অপচন নম্বৰ সি 10 26 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব 343 অপচন নম্বৰ সি 343 তাৰ পিছত 27 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব এই কি বুলি কয় 27 নম্বৰ প্ৰশ্ন 27 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব অপচন নম্বৰ বি 169 অপচন নম্বৰ বি 169 28 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব এই অপচন নম্বৰ 28 নম্বৰ যেটো প্ৰশ্ন হেতু প্ৰশ্নৰ উত্তৰ হ'ব অপচন নম্বৰ এ ইয়াত মোৰ অকমান এই ঠিক আছে অপচন নম্বৰ এ 1 2 and 3 অপচন নম্বৰ এ 1 2 and 3 তাৰ পিছত 29 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব অপচন নম্বৰ এ y আৰু z সত্য 29 নম্বৰ যেটো প্ৰশ্ন সেই প্ৰশ্নটোৰ উত্তৰ হ'ব অপচন নম্বৰ এ y আৰু z সত্য তাৰ পিছত 30 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব অপচন নম্বৰ বি -7 আৰু c 10 31 নম্বৰ প্ৰশ্নটোৰ
উত্তৰ হ'ব 81 নম্বৰ প্ৰশ্নটোৰ ক্ষেত্ৰত মোৰ অকমান খেলি মেলি আছে গতিকে 31 নম্বৰ প্ৰশ্নটো মই এতিয়া কোৱা নাই পৰৱৰ্তী পৰ্যায়ত তোমালোকক ক'বৰ কাৰণে এইটো চেষ্টা কৰিম তাৰ পিছত তোমালোকৰ 32 নম্বৰ যেটো প্ৰশ্ন 32 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব অপচন নম্বৰ এ এই 2,0 3,4 3,0 এইটো হ'ব অপচন নম্বৰ এ অৰ্থাৎ যেটো আমাৰ 32 নম্বৰ প্ৰশ্ন 32 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব অপচন নম্বৰ এ 33 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব অপচন নম্বৰ ডি এই 3/4 34 নম্বৰ যেটো প্ৰশ্ন 34 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব অপচন নম্বৰ ডি এই এনসার 0 অপচন নম্বৰ ডি 35 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব অপচন নম্বৰ সি 8 অৰ্থাৎ অষ্টম 8 মানে অষ্টম অপচন নম্বৰ সি 36 নম্বৰ প্ৰশ্নটোৰ আমাৰ যেটো উত্তৰ আছে হ'ব 55 ডিগ্ৰী অৰ্থাৎ অপচন নম্বৰ বি টো ইয়াৰ উত্তৰ হ'ব 55 ডিগ্ৰী অপচন নম্বৰ বি 37 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈছে অপচন নম্বৰ সি 12 37 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব অপচন নম্বৰ সি 12 38 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈছে এই x ৰ মানটো যেটো উলিয়াব দিছে ইয়াতে অপচন নম্বৰ এ x ৰ মান হ'ব 0 39 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈছে ব্যাস হ'ব এই ব্যাস কোনটো আছে বিতটোৰ ব্যাস অপচন নম্বৰ বি ব্যাস তাৰ পিছত 40 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈছে এই অপচন নম্বৰ বি টো হ'ব 40 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব sin θ cos θ = 0 এই অপচন নম্বৰ বি 41 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব এই অপচন নম্বৰ ডি 14 সেন্টিমিটাৰ অপচন নম্বৰ ডি 14 সেন্টিমিটাৰ তাৰ পিছত 42 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব ডি = ডি যেটো উলিয়াব লাগে অপচন নম্বৰ ইয়াৰে অপচন নম্বৰটো হ'ব ডি 3:4 অপচন নম্বৰ যেটো ডি আছে 3:4 43 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব অপচন নম্বৰ সি 0.5 অপচন নম্বৰ সি 0.5 তাৰ পিছত 44 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব অপচন নম্বৰ ডি 8 অপচন নম্বৰ ডি 8 তাৰ পিছত 45 নম্বৰ প্ৰশ্ন একেবাৰে এমসিকিউ লাষ্টৰ প্ৰশ্ন ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি = 9 গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই 45টা এমসিকিউৰ কথাখিনি ক'লো এটো কিন্তু সেট সিৰ কোৱেশ্চন পেপাৰখন মতে কোৱা হৈছে গতিকে তোমালোকে এই যেটো প্ৰশ্নখন ইতিমধ্যে ভিডিওটো চাওতে দেখা পাবা তেনেকুৱা ধৰণে তোমালোকৰ সেটটোৰ উলিয়াই লবা আৰু কোনটো প্ৰশ্ন উত্তৰ শুদ্ধ হয় তাত তোমালোকে টিক চিন দি তোমালোকে কিমানটা প্ৰশ্ন শুদ্ধ হ'ল সেই কথাটো জানিব পাৰিবা লগতে যেহেতু সোমবাৰলৈকে তোমালোকৰ বিজ্ঞানৰ পৰীক্ষা আছে তাৰ কাৰণে আমি যথেষ্ট কমন কোৱেশ্চনে হওক বা সলভ এমসিকিউ দিবৰ কাৰণে চেষ্টা কৰিম তোমালোকে আমাৰ ইউটিউব চেনেল নলিনীকান্ত এই ষ্টুডেন্টস কুইন আসাম সাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিবা ধন্যবাদ ষ্টুডেন্টস কুইন আসাম নামৰ ইউটিউব চেনেলটোৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে বিভিন্ন ধৰণৰ শিক্ষামূলক ভিডিও লগতে পৰীক্ষা উপযোগী ভিডিও প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰো তোমালোকে যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছা অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশন কৰি থৈ দিবা